উপাসনাৰ অসম যাত্ৰাৰ ঐনিতিক খণ্ডলৈ আপোনালোক স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক কমাৰবন্ধাৰ শ্ৰী শ্ৰী বকতিয়াল নামঘৰত। আৰু বকতিয়াল নামঘৰত ইতিমধ্যে মুৰাৰী সাংস্কৃতিক দিহানামৰ দলে দিহানাম পৰিৱেশন কৰিব। আমি মহিলা দিহানামৰ দলটোৰ দিহা আমি শুনিম। আৰু তাৰ আগতেই মই এবাৰ কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে 1964 চনতে এই শ্ৰী শ্ৰী বকতিয়াল বৰনামঘৰ প্ৰতিষ্ঠা হৈছিল। আৰু সেই দিন ধৰি বকতিয়ালবাসী ৰাইজে ইয়াতে যি বাৰ্ষিক যিখিনি আধ্যাত্মিক বা ধাৰ্মিক কৰ্ম সেইখিনি ইয়াতে সম্পন্ন কৰি আহিছে। পোনপ্ৰথমে আমি মুৰাৰী সাংস্কৃতিক দিহানামৰ দলৰ আমি দিহানাম শুনি ল'ব বিচাৰিছোঁ।
নানা ৰঙে ফুলি আছে প্ৰতিজোপা বৃক্ষ ৰাম ৰাম নানা ৰঙে শুভি আছে উদ্যানৰ বৃক্ষ কৃষ্ণ এই ৰাম সোণালী পদুম ফুলে সুবাস বিলাই ৰাম ৰাম ৰাজহংস চৰি থাকে জেউতিছ ৰাই হৰিয়ে বান্ধৱ কৃষ্ণ হৈছে হৃদয়তে আছে এটি ভক্তি সৰোবৰ ভক্তি সৰোবৰ জলৰ মাজে যুদ্ধ লাগে গাহ গজেন্দ্ৰৰ ৰাম ৰাম হৃদয়তে আছে এটি ভক্তি সৰোবৰ ভক্তি সৰোবৰ জলৰ মাজে যুদ্ধ লাগে গাহ গজেন্দ্ৰৰ ৰাম ৰাম অতি তৃষ্ণাতুৰ হৈয়া পৰে গজৰাজ কৰে গজৰাজ লাহে লাহে নামে হবে সৰোবৰৰ মাছ ৰাম ৰাম হৃদয়তে আছে এটি ভক্তি সৰোবৰ ভক্তি সৰোবৰ জলৰ মাজে যুদ্ধ লাগে গাহ গজেন্দ্ৰৰ ৰাম ৰাম জলৰ মাজে যুদ্ধ লাগে গাহ গজেন্দ্ৰৰ বান্ধৱ কৃষ্ণ হৈছে এই ৰাম গজেন্দ্ৰে ভাবিলে মোৰ মৃত্যু আসন ৰাম ৰাম ৰাখন দানাই আজি কেৱল হৰিবিনে হৈছে এই ৰাম এপাহি সোণালী পদুম সুৰেৰে মেৰাই ৰাম ৰাম কায় বাক্য মনে হৰি চৰণ অধি বান্ধৱ কৃষ্ণ হৈছে ৰাখা ৰাখা প্ৰভু ৰাখা মায়াৰ বাঘে খা কৃষ্ণ তুমি নাৰাখিলে প্ৰভু ৰাখন তাজে নাই ৰাম ৰাম ৰাখা ৰাখা প্ৰভু ৰাখা মায়াৰ বাঘে খাই তুমি নাৰাখিলে প্ৰভু ৰাখন তাজে নাই আমাৰ অনুষ্ঠান চলি থাকিব কিন্তু এইখিনিতে আমি খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব আপোনালোকে চাই থাকিব উপাসনাৰ অসম যাত্ৰাৰ আমাৰ এই বিশেষ অনুষ্ঠান আমি খন্তেক বিৰতিৰ পিছতে পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠানলৈ আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক কমাৰবন্ধাৰ শ্ৰী শ্ৰী বকতিয়াল বৰনামঘৰত আৰু বৰনামঘৰত ইতিমধ্যে মুৰাৰী সাংস্কৃতিক দিহা নামৰ দলে দিহা পৰিৱেশন কৰি আছে কিন্তু আমি শুনি ল'ম এইখিনিতে আৰু এটি দিহা নাম কৃষ্ণ হৰি কৃষ্ণ দৈব
মকৰ কুণ্ডল এই কণ্ঠত কৌস্তভ হিৰে কিৰীটি উজ্জ্বল কৃষ্ণ এই আপাদলম্বিত বনমালা জলে গলে শুভে আতি শিৱোৎসৱ হল বৈখ দেৱনাৰায়ণ প্ৰভু দেৱনাৰায়ণ
কৃষ্ণ কৃষ্ণ ই ৰাম এ প্ৰসন্ন বদনে জলে অলক কাটিলক এ বসুদেৱে দেখিলন্ত অদ্ভুত বালক কৃষ্ণ কৃষ্ণ এ পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি পিতিত কহিলা প্ৰভু সমস্তে ৰাম ৰাম নৈ আছে বৈ শিয়াল আছে গৈ মধ্যম ৰাতি বসুদেৱে কৃষ্ণ কোলাত লৈ যায় নন্দ ঘৰলৈ ৰং চেনেলৰ আমাৰ বিশেষ অনুষ্ঠান চলি থাকিব কিন্তু আমি এইখিনিতে ল'ব লাগিব খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ উপাসনাৰ অসম যাত্ৰাৰ অনুষ্ঠানলৈ আৰু আপোনালোকে চাই থাকিব ৰং চেনেল খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ আৰু ইতিমধ্যে আপোনালোকে দিহানাম শুনিলে সাংস্কৃতিক মুৰাৰী সাংস্কৃতিক দিহানামৰ দলৰ আমি পুনৰ দিহানামৰ মাজলৈ যাম কিন্তু তাৰ আগতে আমাৰ লগত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে আমি তেখেতসকলৰ লগত কথা পাতিম কিমান অংশীদাৰ আছে আপোনালোকৰ গাঁওখনত ইয়াত এতিয়া বৰ্তমান আমাৰ দুটা খেল বুলিয়ে ক'ব পাৰি দুটা খেলৰে আমাৰটোত প্ৰায় ৬২ ঘৰমান আছে আৰু এটা খেলত এতিয়া ৫ ঘৰ ৬ ঘৰ মানহে আছে বৰ্তমান মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আমাৰ যিটো উপাসনাৰ অসম যাত্ৰা অনুষ্ঠানটো চাইছেন নাই চাইছোঁ দিহানামবিলাক ইমান ধুনীয়াকৈ পৰিৱেশন কৰে শুনি ভাল লাগে চাই ভাল লাগে অনুষ্ঠানটো সদায়ে চাওঁ চাই ভাল লাগে আৰু আমাৰ এই বকতিয়ালবাসী মুৰাৰী সাংস্কৃতিক গোষ্ঠী তেওঁলোকেও যেতিয়া ক'লে যে আমি উপাসনালৈ যাওঁ নিউজ লাইভৰ সাংবাদিকৰ লগত আমি যোগাযোগ কৰোঁ সেইবাবে আমি যোগাযোগ কৰি আজি এই হৰি মন্দিৰৰ থলীত সকলো সমূহ কৰ্মকৰ্তা গোট খাইছোঁ আৰু এই অনুষ্ঠানটো পৰিৱেশন কৰি আমাৰো বহুত ভাল লাগিছে কি হয় ইয়াত নামঘৰত ভাদ মাহতে আমাৰ গোহাঁইনাম আইনাম বা দিহানাম এইবিলাক সকলোৱে চলে অলপ অলপকৈ এই উপাসনাৰ অসম যাত্ৰা চাইনে চাওঁ হয় ইতিমধ্যে আমি কথা পাতি আছোঁ মুৰাৰী সাংস্কৃতিক দিহানামৰ দলৰ লগত আৰু তেখেতসকলে খুব ধুনীয়াকৈ ইতিমধ্যে সকলোকে কথা জনাইছে আৰু গাঁওখনৰ বিষয়ে কিছু কথা জানিলোঁ কিন্তু আমি এইখিনিতে খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছত পুনৰ উভতি আহিম আমাৰ আন এটি দিহানামলৈ উপাসনাৰ অসম যাত্ৰাৰ আৰু এটি দিহানাম আছে ইতিমধ্যে মুৰাৰী সাংস্কৃতিক দিহানামৰ দলে দিহা পৰিৱেশন কৰিব আমি পোনপটীয়াকৈ দিহানামৰ মাজলৈ সোমাই গৈছোঁ কৃষ্ণ
নারায়ণ নাম লয়া বৈকুণ্ঠে চলিলে সেই কথা শুনিয়া ইন্দ্ৰ কহ ভৈল ভয় বৰলৈয়া জানো ইটো স্বৰ্গ কাঢ়িলয় পাছে ইন্দ্ৰে মেনকা সুন্দৰী কপঠাইলা ও বেচাৰূপে আহি তাই বিপ্ৰ কহ মেনকাৰ পাশে পৰি সৰ্বে বিষৰ জিলা কৃষ্ণ মহা পাপ বিপ্ৰে সবাকো কৰিলা ৰাম ৰাম
অপফলতাৰ আয়ুক্ষয় ভৈলা তিনি জম দুত গণ পাছে আহি উপস্থিত ভৈলা যমদূত গণ পাছে পাশ জৰি লয়া বিপ্ৰক বান্ধিয়া পিঠি ফাট বান্ধ দিলা কৃষ্ণ মৰণৰ সময় পাছে আহিয়া মিলিলা ভয়ে নাৰায়ণ
ইতিমধ্যে আজি আমি অনুষ্ঠান সামৰিব লাগিব বৰ্তমান আমি আজি উপস্থিত হৈছিলোহি গোলাঘাট জিলাৰ ঐতিহাসিক কমাৰবন্ধাৰ শ্ৰী শ্ৰী বকতিয়াল বৰনামঘৰত আৰু ইতিমধ্যে মুৰাৰী সাংস্কৃতিক দিহানামৰ দলে দিহানাম পৰিৱেশন কৰিলে কিন্তু আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম ইয়াৰ পিছত আপোনালোকক জিলাখনৰ অন্য এক নামঘৰত অন্য এটা খণ্ডত আপোনালোক লগ পাম কিন্তু আজিলৈ ইমানতে এই অনুষ্ঠানৰ সামৰণি মাৰিছোঁ